গৌৰৱ গগৈৰ ভোটে খেদিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। টোপনিৰ পৰা উচুপি উঠে মুখ্যমন্ত্ৰী। কংগ্ৰেছৰ চাহটোকে হেনো বাঘ দেখা হৈছে মুখ্যমন্ত্ৰীয়ে। পিছে এনে বিস্ফোৰণ আমাৰ নহয়। এনে বিস্ফোৰণ ঘটালে সাংসদ ৰকিবুল হুছেইনে। নিশ্চয়কৈ ঠিকেই শুনিছে। এই ধৰণৰ বিস্ফোৰক মন্তব্য কৰিলে সাংসদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে ক'লে যে গৌৰৱ গগৈৰ হেনো ভোটে খেদিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গৌৰৱ গগৈৰ ভয়ত টোপনিৰ পৰা হেনো উচুপি উঠে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছৰ চাহটোকে হেনো বাঘ দেখা হৈছে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছে গোটেই অসমতে মাত্ৰ কেইটামান ভোটৰ ব্যৱধান পৰাজয় হৈছে। আগন্তুক দিনত নিৰপেক্ষ ভোট হ'লে বিজেপি ধৰাশায়ী হ'ব বুলিও ক'লে সাংসদ ৰকিবুল হুছেইনে। চামগুৰি ৰূপহী ঢিং সকলোতে বিজেপি জিকাব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল। পিছত কৈছে তাত বিজেপিৰ বুথ কমিটিয়ে নাই। ৰকিবুল হুছেইনক আক্ৰমণ কৰাসকল কংগ্ৰেছী, তেন্তে আৰক্ষীয়ে কিয় ধৰিব পৰা নাই বুলি সাংসদগৰাকীৰ এই অঞ্চলৰ সংখ্যালঘু লোকসকলক বিজেপিয়ে স্বীকৃতি দিয়া ইউচেন থ্ৰ' কৰি পেলাই দিছে। আনফালে বিধায়ক নুৰুল হুদাই ভাষণত উল্লেখ কৰি কৈছে যে হত্যাকাৰী ড্ৰাগছ ব্যৱসায়ী চোৰ ডকাইতৰ দ্বাৰা সন্ত্ৰাসৰ সৃষ্টি কৰা বিজেপি অগপক পৰাভূত কৰি ৰাইজে কংগ্ৰেছক জয়ী কৰাইছে। নগাঁও জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰি বিধায়ক নুৰুল হুদায়ে নিৰপেক্ষভাৱে ভোটগণনা সম্পন্ন কৰাৰ বাবে ক'লা টি চাৰ্ট পিন্ধি ৰাইজক ভয় দেখুৱাই ঘৰৰ আগফালে বেৰিকেড লগাই প্ৰাৰ্থীসকলক টকা দিয়ক আৰু চাৰ্টিফিকেট লওক, এনেকুৱা পৰিৱেশৰ সৃষ্টি কৰিও জয়ী হ'ব নোৱাৰিলে মিত্ৰজোঁটে, মন্তব্য কৰিলে বিধায়ক নুৰুল হুদাই। ৰূপহী সাদৰ নতুন বজাৰত সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ পৰা নিৰ্বাচিত হোৱা প্ৰতিনিধিসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক নুৰুল হুদাই। এই সভাখনৰ কিছু দৃশ্যাংশৰ লগতে মন্তব্য চাওঁ আহক। কি কৈছে এই মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই চামগুৰি ঢিং ৰূপহীত আমি জিকাম। এই মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰকিবুল হুছেইনক যিকেইজনে মাৰিবলৈ আহিছে সেই লোকসকল কংগ্ৰেছী লোক। কৈছিল নহয় তেওঁ কংগ্ৰেছী লোক বুলি। কংগ্ৰেছী লোক যদি তেওঁ কংগ্ৰেছৰ মানুহখিনিক আটক কিয় নকৰিলে? আৰু যদি তেওঁলোকে কৈছে ইয়াত তেওঁলোকৰ ভোট কমিটিয়ে নাই, তেওঁ নিজেই কৈছে আমাৰ ভোট কমিটিয়ে নাই, গতিকে আমাৰ ক'ত আমাৰ ইয়াত কমিটি। তাৰমানে সেই মানুহসকলক ইউজ কৰিলে, এতিয়া থ্ৰু পেলাই দিলে, ইফালেও গ'ল সিফালেও গ'ল, কংগ্ৰেছ আহিলেও গ'ল, বিজেপিয়েও তেওঁলোকক স্বীকৃতি নিদিয়ে। আনহাতে আজি আপোনালোকে চাওক, যদি তেওঁ অকল সংখ্যালঘু এলেকাতে আছে বুলি কৈছে, তেতিয়াহ'লে সংখ্যাগুৰুসকলে প্ৰশ্ন কৰিব যে আমাৰ ট্ৰাইবেল মানুহজনক তুমি আঁতৰাই কি কাৰণে মুখ্যমন্ত্ৰী যুঁজাবকে হ'লা? তেওঁ ক'ব, উজনিৰ মানুহে ক'ব যে তুমি ইয়াত কিমান চাকৰি দিলা হিচাপটো দিয়া। তুমি যে 2 কোটিকে বছৰি দিম বুলি কৈছিলা, উজনিত কিমান দিলা সেই কথাটো হিচাপটো দিয়া। তোমাৰ যিটো হিচাপ সেইমতেই দিয়া যে 15 লাখকৈ যে তুমি টকা দিম বুলি কৈছিলা তোমালোকে প্ৰত্যেকৰে, সেই টকাটো কিমানজন কিন্তু মানুহক দিলা, কিমানজন তুমি কোৱা মানুহক দিলা, উজনি অসমত দিলা, তাৰ হিচাপ নিকাচবিলাক দিয়া। তোমালোকে কোৱা কথাখিনিহে, আমি কোৱা কথা কোৱা নাই নহয়। তোমালোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিখিনি কথা প্ৰতিশ্ৰুতি দিছিলা সেই কথাখিনি কিমানখিনি পালন কৰিলা সেইখিনি কৈ ৰাইজৰ ওচৰলৈ আহা। এতিয়া সেইবিলাক নকৈ তুমি ধাৰ ধুৰ লৈ ৰাইজক বিভিন্ন ধৰণে প্ৰতাৰণা কৰিবলৈ আহিছা। ৰাইজে এই কথাবিলাক বুজি পাইছে। জুই চাই দাম, এটা বস্তু কিনিব নোৱাৰে মানুহে। আজি আপোনাৰ পাৰ্চেজিং ক্ষমতা কমি গৈছে, দোকানীবিলাকে ৰখি আছে, কোনো বিক্ৰী নাই। আজি আপোনালোকে দুৰ্গা পূজাৰ সময়তে কওক, বিহুৰ সময়তে কওক, বিভিন্ন সময়ত যিসকলে চৰকাৰৰ অলপ আশা কৰে সেই লোকসকল কিন্তু সকলোতকৈ বেছি আজি ভুক্তভোগী হৈছে। সেই লোকসকলে যিসকলে চৰকাৰৰ আশা নাই, যে আমাকতো সহায় নকৰে, কৰ্ম কৰি পেলাই থাকে, সেইসকলে কোনোমতে কলডুকৈ অলপ ভালকৈ জীয়াই আছে। বাকী লোকসকল যিসকলে অকণমান চৰকাৰৰ মুখাপেক্ষী হৈ আছে সেই লোকসকলক কিন্তু পানীৰ সাৰ নচৰা এটা অৱস্থা হৈছে। এইটো মোৰ চমক নহয়, এইটো ৰাইজৰ চমক, কংগ্ৰেছৰ চমক। য'তেই কংগ্ৰেছৰ হাতৰ চিন দেখিছে ৰাইজে তাতে ভোট দিছে, আৰু য'ত আপোনাৰ ছাত্ৰৰ চিন দেখা নাই ইয়াত তাত ভোট দিয়া নাই। আপোনালোকে এতিয়া চাওক যে হিমন্ত বিশ্ব শৰ্মা বিজেপিয়ে কৈ আছে যে এইবাৰ পঞ্চায়তত তেওঁলোকৰ ৰিজাল্ট ভাল হৈছে। মই তেখেতক অনুৰোধ কৰিম অলপ ইতিহাস চাওক। তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিল, সেই সময়ত যি পঞ্চায়ত নিৰ্বাচন হৈছিল সেই সময়ত 26,000 আমাৰ গাঁও সভাৰ সদস্য আছিল, তাৰ ভিতৰত 21,000 কংগ্ৰেছ জিকিছিল। 2019টা পঞ্চায়ত আছিল, প্ৰায় 90% পঞ্চায়ত কংগ্ৰেছ জিকিছিল। আঞ্চলিক পঞ্চায়তো আছিল, সিমান আঞ্চলিক পঞ্চায়তো জিকিছিল। জিলা পৰিষদ আছিল 219টা, 90% জিলা পৰিষদ কংগ্ৰেছ জিকিছিল।
কিন্তু পৰৱৰ্তী ছমাহৰ ভিতৰত যেতিয়া নিৰ্বাচন হ'ল কংগ্ৰেছ ধৰাশায়ী হৈ গ'ল, কংগ্ৰেছ হাৰিলে। পাৰ্টি ইন পাৱাৰ, বিজেপি পাৱাৰ থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মাৰ দাবী ধমকি বিভিন্ন প্ৰশাসনক লগাই যিদৰে এক পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেই সময়ত তেওঁ যিদৰে ৰিজাল্ট ভাবিছিল সেইটো হোৱা নাই। আৰু সেইকাৰণে তেওঁ এতিয়া বিভিন্ন প্ৰকাৰে গৌৰৱ গগৈৰ ভূতে তেওঁক খেদি ফুৰিছে। তেওঁ এতিয়া বোলে ৰাতি উৎসৱ খাই যায়, গৌৰৱ গগৈ বুলি বিচৰাৰ পৰা নামি বোলে দৌৰাদৌৰি কৰে বুলি শুনিছোঁ। তেওঁ চাহটোকে বাঘটো দেখা হৈছে। তাৰমানে তেওঁ বুজি পাইছে তেওঁ এই বিগত 4.5 বছৰত যি মানুহক অন্যায় কৰিলে, সকলো শ্ৰেণীৰ মানুহক যি অত্যাচাৰ কৰিলে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আহোম সম্প্ৰদায়সকলৰ কথা কওক, মৰাণ মটকসকলৰ কথা কওক, আজি আপোনাৰ ট্ৰাইবেল লোকসকলৰ মনত এটা ডাঙৰ আঘাত যে একদম আমি এজন মুখ্যমন্ত্ৰী পাতিছিলোঁ, হয় কংগ্ৰেছৰ বিৰুদ্ধে দিছিলোঁ, তেওঁক আঁতৰালে। এই কথাবিলাক আপোনাৰ জনজাতি লোকসকলৰ বুকুতো আছে। আজি বঙালী হিন্দু মানুহখিনিও ভাবিছে যে আমাৰ উপযুক্ত প্ৰতিনিধি নাই, যাকে তই তুমি তামাক কৈ যিদৰে মানুহক ব্যৱহাৰ কৰে, ডাঙৰ সৰু নাই যিদৰে আপোনাৰ ব্যৱহাৰ কৰে, শিক্ষক নাই, আমাৰ জ্যেষ্ঠজন নাই, যাক যিধৰণে আপোনাৰ বেয়া ব্যৱহাৰ কৰে, এই কথাবিলাক মানুহৰ মনত এটা ক্ষোভৰ আকাৰ লৈছে আৰু এইটো এটা ভূতৰ আকাৰ লৈছে। এই কথাবিলাক হিমন্ত বিশ্ব শৰ্মাই আজি বুজি পাইছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কংগ্ৰেছৰ চাহটোকে বাঘটো দেখা হৈছে আৰু বিভিন্ন প্ৰকাৰৰ উন্নয়নৰ কথা ক'ব লাগে। তেওঁ মানুহৰ ওচৰত আহি ক'ব লাগিছিল যে আমি 2 কোটি চাকৰিৰ কথা কৈছিলোঁ, আমি 2 কোটি চাকৰি দিলোঁ। আমি 25 লাখকে বছৰি চাকৰিৰ কথা কৈছিলোঁ, 25 লাখকে বছৰি চাকৰি দিলোঁ। আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিবিলাক আমি পালন কৰিলোঁ। সেইবিলাক কথা তেওঁ একাষৰীয়া কৰি যিদৰে এতিয়া ইয়াত এটা ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে, ৰাইজৰ চকুত ধৰা পৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকুতো ধৰা পৰিছে। তেওঁ ইণ্টেলিজেন্সে খবৰ দিছে যে য'ত উজনিত কংগ্ৰেছে মাত্ৰ জিলা পৰিষদত ক'ৰবাত 1000 ক'ৰবাত 500 ভোটত হাৰিছে, ক'ৰবাত আপোনাৰ 70টা 80টা ভোটত গাঁও সভাৰ সদস্য হাৰিছে, আৰু আমাৰ আঞ্চলিক পঞ্চায়ততো মাত্ৰ কেইটামান ভোটত হাৰিছে। তাৰমানে যে নিৰপেক্ষভাৱে যেতিয়া নিৰ্বাচন হ'ব, তেতিয়া তেওঁ যে ধৰাশায়ী হৈ যাব বিজেপি তেওঁৰ নেতৃত্বত থাকিলে, সেই কথাটো আমাতকৈ ইণ্টেলিজেন্সৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই ভালকৈ বুজি পাইছে। সেইকাৰণে গৌৰৱ গগৈয়ে হওক বা কংগ্ৰেছেই হওক চাহটো বাঘটো দেখা হৈছে। বিজেপিৰ এগৰাকী নেতাই চামগুৰিৰ সমূহ ৰাইজ এই কিছুদিন আগত যিবিলাক অন্যায় অত্যাচাৰ চলিছিলে, অহংকাৰ হৈছিলে, অহংকাৰ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে এটা ৰায় দিছে যে চামগুৰিৰ ৰাইজ ভয়াতুৰ নহয় আৰু ভয়ত নাথাকে। তেওঁলোকে শান্তি বিচাৰে আৰু শান্তিৰ কাৰণে এটা ধৰ্মনিৰপেক্ষ শক্তিৰ প্ৰয়োজন। সেই কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীসকলক, কংগ্ৰেছে দিয়া প্ৰাৰ্থীসকলক তেওঁলোকে বিপুল ভোটত জয়যুক্ত কৰিছে। মই চামগুৰি সমষ্টিৰ সমূহ ৰাইজক, কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ লগতে সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে সঁচা অৰ্থত সাহসেৰে ওলাই আহি তেওঁলোকে ধৰ্মনিৰপেক্ষ শক্তিৰ পক্ষত থাকি যি ৰায় দিছে তাৰ কাৰণে পুনৰবাৰ তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।